ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে 3 বছৰৰ বাবে বছৰি 5% হাৰত 800 টকাৰ সৰল সুদ কিমান হ'ব মানে ইয়াত সিম্পল ইন্টাৰেষ্ট উলিয়াব কৈছে সৰল সুদৰ কাৰণে এটা ফৰ্মুলা আছে SI = PNR divided by 100 SI আমাৰ উলিয়াব লাগে P মানটো P মানে কি হয় P মূলধন সদায় মূলধন আমাক কিমান দিয়া আছে মূলধন দিয়া আছে 800 P মানে প্ৰিন্সিপাল বা মূলধন 800 দিয়া আছে n মানে ইয়াত সময় বুজাব কিমান বছৰ আছে 3 বছৰ আছে গতিকে n টো লিখিম আমি 3 years আৰু r মানে কি হ'ব ৰেট অফ ইন্টাৰেষ্ট পাৰ এনাম মানে বছৰি কিমান শতাংশ সুতৰ হাৰ বছৰি কিমান শতাংশ সুতৰ হাৰ দিয়া আছে 5 দিয়া আছে 5% এইটো ক্যালকুলেট কৰিলে হৈ গল এইটো যদি আমি পূৰণ কৰো আমি পাম 120 rupees এইটো হৈ গল অপচন এ টো হৈ গল কাৰেক্ট আমি ফৰ্মুলা নোহোৱাকেও কৰিব পাৰি ফৰ্মুলা নোহোৱাকে আমি কেনেকৈ কৰিম আমি চাম প্ৰথমে চাম ৰেট অফ ইন্টাৰেষ্টটো কিমান দিয়া আছে ৰেট অফ ইন্টাৰেষ্ট আমাক দিয়া আছে 5% পাৰ এনাম মানে এবছৰত 5% সুতৰ হাৰ গতিকে এবছৰত যদি 5% সুতৰ হাৰ হয় টোটাল কিমান সময় আছে টোটাল সময় আছে আমাক 3 years আছে গতিকে টোটাল 3 বছৰত সুতৰ হাৰ কিমান হ'বগে 3 বছৰত সুতৰ হাৰ হ'বগে 15% ওকে এতিয়া আমি চাম মূলধনৰ এটাত 800 ৰ 15% কিমান হ'ব মানে 800 টকাত 15% সুদ পালে কিমান সুদ পাব 800 টকাৰ 15% সুদ কেনেকৈ লিয়াম 800 টকা 800 into 15 divided by 100 এইটো যদি আমি ক্যালকুলেট কৰো আমি পাম 120 rupees এ পাম মানে 800 টকাত 15% সুদ মানে 120 টকা সুদ হৈছেগে ঠিক আছে অপচন এ কাৰেক্ট কুৱেশ্যন নম্বৰ 2 600 টকাৰ মূলধনৰ পৰা 120 টকা সুদ উপাৰ্জন কৰিবলৈ বছৰি 10% সৰল সুদত কিমান সময় লাগিব ইয়াতো সেম আমি SI ইউজ কৰিব পাৰিম সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু PNR divided by 100 আমাক ইয়াত SI টো দিয়া আছে সৰল সুদটো কিমান দিয়া আছে 120 rupees আমাক দিয়া আছে 120 rupees দিয়া আছে গতিকে আমি এটো পাতি দিলো 120 P আমাক দিয়া আছে 600 rupees আমাক n টো উলিয়াব দিছে গতিকে n টো ৰাখি যাম ওকে r টো আমাক দিয়া আছে 10% r টো দিয়া আছে 10% এটো জাস্ট ক্যালকুলেট কৰিলেই হৈ গল আমি এটো যদি ক্যালকুলেট কৰো আমি পাম n equal to আমি কিমান পাম n equal to আমি পাম 2 years সেম ফৰ্মুলা নোহোৱাকে যদি আমি কৰো আমাক ৰেট অফ ইন্টাৰেষ্টটো কিমান দিয়া আছে ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে 10% দিয়া আছে 10% পাৰ এনাম 10% পাৰ ইয়াৰ দিয়া আছে ওকে এবছৰত 10% হলে তাৰ পৰা আমি চাম 120 টকা আমাক সুদ দিয়া আছে 120 rupees ইন্টাৰেষ্ট পাইছে কিমান টকাৰ ভিতৰত 600 rupeesৰ ভিতৰত 120 ইন্টাৰেষ্ট পাইছে তেতিয়া হলে 100 rupeesৰ ভিতৰত কিমান ইন্টাৰেষ্ট পাব মানে এইটোৰ পৰা কি উলাব এইটোৰ পৰা লব টোটাল ইন্টাৰেষ্ট ৰেটটো উলিয়াব টোটাল সুতৰ হাৰটো উলিয়াব মানে 600 টকাত যদি 120 টকা সুদ পাইছে 100 টকাত কিমান পাব ইন্টাৰেষ্ট ৰেটটো ইয়াৰ পৰা পাম এইটো যদি ক্যালকুলেট কৰো আমি পাম 2 into 10 that is 20 পালো এই 20% টো কি হয় 20% টো হৈ গল টোটাল ইন্টাৰেষ্ট ৰেট কিন্তু আমাক এবছৰৰ ইন্টাৰেষ্ট ৰেট কিমান আছিল 10 আছিল এবছৰত ইন্টাৰেষ্ট ৰেট আছিল 10% এইটো যদি 20% হলগে 10% অফ 20% হবলে কিমান বছৰ লাগিব 2 বছৰ লাগিব 2 into 10 20 গতিকে টাইমটো ইয়াত কিমান হ'ব 2 বছৰ হ'ব Question number 3 টো কৈছে 1500 টকাৰ মূলধনৰ পৰা 5 বছৰত যদি 4500 টকা সুদ উপাৰ্জন কৰা হয় তেন্তে সুতৰ হাৰ কিমান ইয়াত r টো উলিয়াব দিছে সেম আমি ফৰ্মুলা ইউজ কৰিব পাৰিম SI equal to PNR divided by 100 SI টো আমাক দিয়া আছে কিমান দিয়া আছে SI দিয়া আছে আমাক 4500 P আমাক দিয়া আছে 15000 n আমাক দিয়া আছে 5 বছৰ আৰু r টো আমাক উলিয়াব কৈছে ওকে এইটো ক্যালকুলেট কৰি দিলেই হল ইয়াৰ 0 লগত ইয়াৰ 0 কাটি দিলে এপিনে 15 এ 3 টাইমছ যাব 30 থাকিলে 5 এ 30 যাব 6 মানে
r equal to থাকিব 6%, r equal to কিমান হ'ব 6%. ফৰ্মুলা ইউজ নকৰাকৈ আমি কি কৰিম, টোটেল 15,000 ভিতৰত কিমান টকা সুদ পাইছে 4500 ইণ্টাৰেষ্ট পাইছে. 4500 যদি ইণ্টাৰেষ্ট পায় তেতিয়াহ'লে 100 ৰুপিজৰ ভিতৰত কিমান ইণ্টাৰেষ্ট পাব, মানে সুতৰ হাৰটো কিমান হ'ব, 3 into 30, মানে টোটেল 30% ইণ্টাৰেষ্ট ৰেট. এইটো কি হ'ল টোটেল ইণ্টাৰেষ্ট ৰেট অফ ইণ্টাৰেষ্ট টোটেলটো এইটো. এতিয়া আমাক এবছৰৰ ৰেট অফ ইণ্টাৰেষ্টটো উলিয়াব লাগে. এবছৰৰ ৰেট অফ ইণ্টাৰেষ্টটো কেনেকৈ উলিয়াম, আমি টোটেলটো কিমান টাইম আছিলে বছৰতে হৰণ কৰি দিম. টোটেল 30 আছিলে, আমাক 5 বছৰত হৈছে যদি এবছৰত কিমান হ'ব 6% হ'বনে, এবছৰত কিমান হ'ব 6% হ'ব. চেম আনচাৰ, অপশ্যন ডি কাৰেক্ট. 4টো কি কৈছে, এটা ধনৰাশি 2 বছৰত 1100 টকা হয় আৰু 6 বছৰত 1400 টকা হয়, তেন্তে সুতৰ হাৰ বিচাৰি উলিয়াওক. ইয়াতো সৰল সুততে আছে. ইয়াত আমাক ফাৰ্ষ্ট পিটো নাই দিয়া, প্ৰথম ধনৰাশিটো দিয়া নাই, আমি পি বুলি ধৰি ল'লোঁ. সেই পিটো 2 বছৰৰ পিছত 1100 টকা হৈছে, মানে সেই পিটো বৃদ্ধি হৈ 2 বছৰৰ পিছত 1100 টকা হৈছে, মানে এই 1100 টকাটো কি হয় এমাউণ্ট বা সবৃদ্ধি মূল, সুত আৰু মূল মিলাই পিটো 1100 টকা হৈছেগৈ. নেক্সট আকৌ 6 বছৰত 1400 টকা হৈছে. 6 বছৰত মানে ইয়াৰ পিছত ইয়ালৈকে 2 বছৰ হ'ল আৰু 4 বছৰ, আৰু 4 বছৰৰ পিছত কি হৈছেগৈ 1400 টকা হৈছে. এইটো A2 বুলি ধৰি লৈছোঁ. এইটো A1, এইটো প্ৰথম সবৃদ্ধি মূল 2 বছৰত সুতে মূলে, আৰু এইটো টোটেল 6 বছৰত সুতে মূলে 1400 টকা হৈছে. এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব, আমি যেতিয়াই পি উলিয়াব বিচাৰোঁ, মূলধন উলিয়াব বিচাৰোঁ সৰল সুতৰ ক্ষেত্ৰত, চিম্পল ইণ্টাৰেষ্টৰ ক্ষেত্ৰত, তেতিয়া আমি কি কৰিব লাগিব, আমি মূলধনটো জানিবই লাগিব. মূলধনটো আমি এতিয়া ফাৰ্ষ্ট উলিয়াই ল'ব লাগিব. কেনেকৈ উলিয়াম, 1100 টকাৰ পৰা 1400 টকা বৃদ্ধি হ'বলৈ কিমান টকা বাঢ়িলে, 300 বাঢ়িলেনে, মানে এই 4 বছৰত কিমান টকা সুত পালে, 300 টকা সুত পালে. তেতিয়াহ'লে এবছৰত কিমান টকা সুত পাব, 4 বছৰত কিমান টকা সুত পাইছে, 300 পাইছে, 300 ৰুপিজ পাইছে. তেতিয়াহ'লে এবছৰত কিমান পাইছে, এবছৰত কিমান পাব 300 ডিভাইডেড বাই 4, মানে 75 ৰুপিজ কি পাইছে ইণ্টাৰেষ্ট পাইছে. এবছৰত সুতটো কিমান পাইছে 75 টকা. এইখিনিত আৰু এটা কথা মনত ৰাখিব লাগিব, চিম্পল ইণ্টাৰেষ্টৰ ক্ষেত্ৰত প্ৰত্যেক বছৰে ইণ্টাৰেষ্টটো সমানেই থাকে, মানে প্ৰত্যেক বছৰে 75 ইণ্টাৰেষ্ট ইয়াত পাব. গতিকে এই 2 বছৰত তেতিয়াহ'লে কিমান পাব, এই 2 বছৰত কিমান ইণ্টাৰেষ্ট পাব, এই দুবছৰত 75 ইনটু 2 কিমান হ'ব, 75 ইনটু 2 হ'ব 150 ৰুপিজ ইণ্টাৰেষ্ট পাবনে, 150 ৰুপিজ ইণ্টাৰেষ্ট পাবনে, মানে 1100ৰ পৰা 150 যদি মাইনাছ কৰি দিওঁ আমি কিমান পালোঁ 950 ৰুপিজ পাম. মানে আমাৰ অৰিজিনেলি মূলধনটো আছিলে 950 ৰুপিজ. এতিয়া অৰিজিনেলি আমি মূলধনটো প্ৰিন্সিপালটো গম পাই যোৱাৰ পিছত আমি সুতৰ হাৰটোতো উলিয়াই ল'ব পাৰিমেই, হয়নে, চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাত পাতি দিয়ক. SI ইকুৱেল টু PNR/100, P আছে 950, আমাক N আমি এবছৰৰ কাৰণে উলিয়াম, তাৰপিছত আৰটো আমাক উলিয়াব লাগে, গতিকে আৰটো এনেকৈ ৰাখি থৈছোঁ, ডিভাইডেড বাই 100. আমাক SIটো এবছৰৰ কাৰণে কিমান পাইছোঁ আমি 75 পাইছোঁ, গতিকে SI জেগাত আমি পাতি দিলোঁ 75. এতিয়া এইটো কেলকুলেট কৰিলেই হৈ গ'ল. এইটো যদি আমি কেলকুলেট কৰোঁ, এইটোক 5 19 বাৰ, 5 যাব 2 বাৰ, অ'কে. এইপিনে থাকিলে 19 ইনটু R, 19R, আৰু সেইপিনে থাকিলে 75 ইনটু 2, 75 ইনটু 2 হ'ব 150 ৰুপিজ, 75 ইনটু 2 হ'ব 150 ৰুপিজ. গতিকে R ইকুৱেল টু হ'ব 150 ডিভাইডেড বাই 19%. অপশ্যনত আছেনে 150 ডিভাইডেড বাই 19, অপশ্যন এটো কাৰেক্ট হ'ব. কুৱেশ্যন নম্বৰ 5টো কৈছে আমাক, 5টো কৈছে 2 বছৰৰ পিছত বছৰি 12% হাৰত 17,500 টকাৰ চক্ৰবৃদ্ধি সুত CI উলিয়াব কৈছে, কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াব কৈছে. কম্পাউণ্ড ইণ্টাৰেষ্টৰ কাৰণে এটা ফৰ্মুলা আছে, কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা হ'ল A মাইনাছ অফ P. A মানে কি হ'ল সবৃদ্ধি মূল. ইয়াত Aটো আমি কেনেকৈ পাম, আমি ইয়াত Aটো হ'ব P ইনটু 1 প্লাছ
r by 100 হোল টু দি পাৱাৰ n p টো হৈ গ'ল মূলধন r ৰেট অফ ইণ্টাৰেষ্ট n টো হৈ গ'ল সময় আমি এই CI এৰ ফৰ্মুলাটো এনেকৈ লিখিব পাৰি p ইনটু 100 প্লাস r ডিভাইডেড বাই 100 এনেকেও আমি লিখিব পাৰি আমি এই ফৰ্মুলাত এটা ভ্যালু গিটা পুট কৰিলে আমি উলিয়াব পাৰিম CI উলিয়াব লাগে আমি p জেগাত পাতিম কি 17500 আৰু 100 প্লাস r r কিমান আছে 12% 100 ৰ লগত যদি 12 প্লাস কৰো আমাৰ হৈ যাব 112 ডিভাইডেড বাই 100 হোল টু দি পাৱাৰ n n কিমান আছে 2 বছৰ আছে ওকে p আছে 17500 টকা এতিয়া আমি এইটো যদি ক্যালকুলেট কৰো এইটো যদি আমি ক্যালকুলেট কৰো এনেকুৱা হ'ব আমি প্ৰথমে এই ভিতৰটো ব্ৰেকেটৰ ভিতৰটো সৰু কৰি ল'ব পাৰি 4 কাটিব পাৰিম এটো 25 বাৰ যাব 4 আৰু ইয়াক যাব 4 28 বাৰ যাব ঠিক আছে এতিয়া আমি এটো জাস্ট ক্যালকুলেট কৰিম 17500 ইনটু স্কয়াৰ আছে গতিকে এটো দুটা হৈ যাব 28/5 25 টো দুটা হৈ যাব স্কয়াৰ আছে মাইনাস অফ 17500 এতিয়া আমি এটো কাটি দিম 25 এ এটো 175 ক ডাইৰেক্টলি 7 টাইমছ গৈ আছে এটো 700 থাকিলে 25 এ ইয়াকো আমি কাটিব পাৰিম দুবাৰ যদি কাটি দিও 50 টাইমছ যাব এপিনে 10 থাকিব 4 হ'ব এপিনে 20 যাব ওকে 8 হ'ব 8 হ'ব 28 টাইমছ যাব এতিয়া আমাৰ থাকিলেগে কি 28 into 28 minus of 17500 28 or যদি আমি কিউব লও আমি কিমান পাম 21952 17500 এটো যদি আমি বিয়োগ কৰি দিও আমি পাম 4452 এটো হৈ গল CI এটো হৈ গল CI আমাৰ অপচনত আছে নে 4452 অপচন বি টু কারেক্ট অপচন বি টু কারেক্ট কোয়েশ্চন নাম্বার 6 টু কি কৈছে কোয়েশ্চন নাম্বার 6 টু কৈছে 10000 টকা মূলধনত 2 বছৰৰ বাবে সৰল সুদ আৰু চক্ৰবৃদ্ধি সুতৰ মাজৰ পাৰ্থক্য সৰল সুদ আৰু চক্ৰবৃদ্ধি সুতৰ মাজৰ পাৰ্থক্য উলিয়াব গৈছে এই ক্ষেত্ৰত আমি দুটা কন্ডিশন কৰিব পাৰি আমি কি কৰিব পাৰো এবাৰ CI টো উলিয়াই লব লাগিব আৰু এবাৰ SI টো উলিয়াই লব লাগিব তাৰ পৰা CI পৰা SI মাইনাস কৰিলে পাৰ্থক্যটো পাওঁ কিন্তু তেনেকে কৰিবলৈ আমাৰ ক্যালকুলেশনটো যথেষ্ট দীঘলীয়া হৈ যায় আমি এটো এটা ফৰ্মুলা আছে সৰল সুদ আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য ডিফাৰেন্স উলিওৱাৰ এটা ফৰ্মুলা আছে 2 বছৰৰ কাৰণে 2 বছৰৰ কাৰণে যদি ডিফাৰেন্স উলিয়াব লগিয়া হয় আমি কি কৰিম ডিফাৰেন্স ইকুৱেল টু PR স্কয়াৰ বাই 100 স্কয়াৰ কৰি দিম PR স্কয়াৰ বাই 100 স্কয়াৰ কৰি দিম আমাক ইয়াত ডিফাৰেন্সটো দিয়া আছে 2 বছৰৰ বাবে চক্ৰবৃদ্ধি সৰল সুদ আৰু চক্ৰবৃদ্ধি সুতৰ মাজৰ পাৰ্থক্য 64 ডিফাৰেন্সৰ জায়গাত আমি পাতি দিলো 64 এই পিনে P দিয়া আছে আমাক 10000 R আমাক উলিয়াব কৈছে R দিয়া আছে সৰল সুতৰ হাৰ R আমাক উলিয়াব গৈছে R স্কয়াৰটো আমাক উলিয়াব লাগে এই পিনে 100 স্কয়াৰ 100 স্কয়াৰ মানে 10000 এ হয় গতিকে এটো গুটেটো কাটেই গুছি যাব এই চাৰিটা কাটেই গুছি যাব R স্কয়াৰ ইকুৱেল টু কিমান থাকিলে R স্কয়াৰ ইকুৱেল টু থাকিলে 64 মানে R ৰ মানটো তেতিয়া হলে কি হ'ব R ৰ মানটো হৈ যাব 8 R ৰ মানটো হৈ যাব 8 মানে R কিমান হৈ গল 8% Question number 7 to হৈছে the difference between the simple and একে হয় বছৰি 4% সুতৰ হাৰত 2 বছৰৰ বাবে এটা নিৰ্দিষ্ট ধনৰ ওপৰত সৰল সুত আৰু চক্ৰবৃদ্ধি সুতৰ মাজৰ পাৰ্থক্য উলিয়াব গৈছে ইয়াতো আমি 2 বছৰৰ কাৰণে আছে আমি সেম ডিফাৰেন্সৰ ফৰ্মুলাটো ইউজ কৰিব পাৰি difference equal to PR square divided by 100 square ইয়াত কি দিয়া আছে আমাক ডিফাৰেন্সটো দিয়া আছে 1
1 rupees দিয়া আছে ডিফাৰেন্সটো p মানটো কিমান দিয়া আছে p মানটো আমাক দিয়া নাই আমি p টো উলিয়াব লাগে r ৰ মানটো দিয়া আছে 4% মানে 4 স্কয়াৰ মানে কিমান হ'ব 4 স্কয়াৰ মানে হ'ব 16 4 স্কয়াৰ মানে কিমান হ'ব 16 আৰু এইফালে আছে 100 স্কয়াৰ মানে হৈ যাব 10000 100 স্কয়াৰ মানে হ'ব 10000 এইফালে আমি যদি ক্ৰস পূৰণ কৰো আমি থাকিলে p into 16 equal to 10000 p টো যদি ৰাখি দিও আমাৰ এপিনে হৈ যাব 10000 divided by 16 10000 divided by 16 আমি জাস্ট যদি এটো ক্যালকুলেট কৰো 4 বাৰ যাব 4 এ 25 বাৰ যাব 2500 হ'ব 4 এ again 6 ছবাৰ যাব দুবাৰ যাব 5 বাৰ যাব 620 এটা p মানটো আমাৰ কিমান হৈ যাব 625 rupees 625 rupees অপশন A টো হ'ব আমাৰ কারেক্ট আনসার কোয়েশ্চন নাম্বার 8 টো কি কৈছে আমাক কোয়েশ্চন নাম্বার 8 টো আমাক কৈছে 12500 টকাত বছৰি 8% সুতৰ হাৰত 9 মাহৰ অন্তত চক্ৰবৃদ্ধি সুত কিমান হ'ব 9 মাহৰ অন্তত চক্ৰবৃদ্ধি সুত কিমান হ'ব যদি সুতৰ নিৰ্ধাৰণ 1/4 বছৰৰ মূৰে মূৰে কৰা হয় কোৱাৰ্টাৰলি সুতৰ নিৰ্ধাৰণ কৰা হয় মানে এনেকুৱা হয় আমাৰ জেনাৰেলি ৰেট অফ ইন্টাৰেস্টটো থাকে আমি এবছৰীয়া হিচাপত থাকে বছৰীয়া হিচাপত থাকে এবছৰৰ হিচাপত থাকে ইয়াৰলি থাকে কিন্তু আমাক যেতিয়া কয় 1/4 বছৰৰ মূৰে মূৰে কৰে 1/4 ইয়াৰৰ মূৰে মূৰে কৰে মানে এবছৰত কিমান থাকে 12 মাহ থাকে তাক যদি 4 এ হৰণ কৰি দিও 3 মাহ হ'বনে মানে এইটো কন্ডিশনত কি হ'ব 3 মাহৰ মূৰে মূৰে সুত গণনা কৰিব 3 মাহৰ মূৰে মূৰে সুত গণনা কৰিব এতিয়া চাওক ইয়াত আমাৰ দুটা বস্তু চেঞ্জ হৈ যাব কি চেঞ্জ হৈ যাব যোনটো r দিয়া আছে r পাৰ্চেন্টটো আমাক কিমান দিয়া আছে 8% দিয়া আছে না r টো 8% দিয়া আছে আমাক এইটো কি চেঞ্জ হৈ যাব r টো চেঞ্জ যাব r টো আমাক 3 মাহৰ মূৰে মূৰে যদি গণনা কৰা হয় এক বছৰৰ পিছত কেইবাৰ গণনা কৰা হ'ব এক বছৰৰ পিছত 3 মাহৰ মূৰত 6 মাহৰ মূৰত 9 মাহৰ মূৰত আমাক 9 মাহত উলিয়াব কৈছে গোটেই বছৰত নুলিয়ালে হ'ল এটা 9 মাহ হোৱালৈকে কেইবাৰ গণনা কৰিব সুতটো এবাৰ 3 মাহত কৰিব এবাৰ 6 মাহত কৰিব এবাৰ 9 মাহত কৰিব টোটাল 3 টাইম কৰিবনে টোটাল কিমান টাইম কৰিব 3 টাইম গণনা কৰিব হয়নে এতিয়া আমি r টো কি কৰিম r টো কি কৰিম আমি আমাৰ টোটাল বছৰেকত দিয়া আছে 8% হাৰ 8% সুতৰ হাৰ বছৰেকত দিয়া আছে তেতিয়া হলে এবছৰত কেইবাৰ কৰিব লাগিব গণনা এবছৰত 4 বাৰ কৰিব লাগিবনে এবছৰত 1 2 3 4 3 মাহত 6 মাহত 9 মাহত 10 মাহ টোটাল 4 বাৰ গণনা কৰিব লাগিব গতিকে আমি r টোক 4 এ হৰণ কৰি দিম r টোক কি কৰি দিম আমি 4 এ হৰণ কৰি দিম মানে আমি এতিয়া ক্যালকুলেট কৰোতে r টো কিমান পাতিম 2% পাতিম ঠিক আছে আৰু টাইমটোৰ ক্ষেত্ৰত কি হ'ব আমি টাইমটো আমাক উলিয়াব দিছে 9 মাহত আমি এনে এবছৰত দিয়া হলে আমি n টো 1 পাতিলোহেতেন এটা আমাক 9 মাহত আছে আমি ইয়াত টাইমটো কেনেকৈ পাতিম আমাৰ ফাৰ্ষ্টত 3 মাহত এবাৰ গণনা কৰিব 6 মাহত এবাৰ গণনা কৰিব 9 মাহত টোটাল 3 বাৰ টাইম গণনা সুতটো গণনা কৰিব মানে এতিয়া আমি ইয়াত n টো কিমান কৰিম 9 মাহলৈকে 3 পাতিম 9 মাহলৈকে 3 বাৰ গণনা কৰিব গতিকে n টো আমি পাতিম 3 পাতিম এতিয়া r আৰু n পাই গলো এতিয়া আমি কি উলিয়াব লাগে চক্ৰবৃদ্ধি সুত উলিয়াব লাগে ওকে চক্ৰবৃদ্ধি সুতৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিম ci = কি পাতিম p into 100 plus r divided by 100 minus of p আমাক মূলধন কিমান দিয়া আছে মূলধন দিয়া আছে আমাক 12500 r দিয়া আছে r টো এতিয়া আমি 2 পাতিম 8 নাপাতো কিয় নাপাতো কলোৱে মই r টো পাতিম 2 পাতিম মানে 100 plus 2 কিমান হৈ যাব 102 divided by 100 এতিয়া আমাক n টো আমি কিমান পাতিম n এতিয়া আমি পাতিম 3 পাতিম minus of p আছে 12500 ঠিক আছে ইয়াৰ পিছত জাস্ট আমি ক্যালকুলেট কৰিম কি পাই দেব 12500 এইটো আমি অলপ সৰু কৰি ল'ব পাৰিম এটো দুবাৰ কাটিব 50 টাইমছ যাব ইয়াক যাব 51 টাইমছ যাব মানে 51
কিউব 51/50 হ'ব কিউব হ'ব গতিকে আমি তিনিটা পাতিব লাগিব 51/50 51/50 51/50 তিনিবাৰ কৰিম মাইনাছ অফ 12,500 এতিয়া আমি এইটো ক্যালকুলেট কৰিলে আমাৰ আনসাৰটো ওলাই যাব এইটো ক্যালকুলেট কৰি আমি কি পাম এইটো যদি ক্যালকুলেট আমি কৰিব যাওঁ ইয়াৰ দুটা 0 আৰু ইয়াৰ দুটা 0 আমি কাটি দিব পাৰিম 5 এ ইয়াক 25 টাইমছ যাব আকৌ এই 5 এ ইয়াক 5 টাইমছ যাব এইটো 5 এ ইয়াক 10 টাইমছ যাব মানে ওপৰত থাকিলে 51 ইনটু 51 ইনটু 51 মানে আমি পাতিব পাৰিম 13265 13265 1 divided by 20 minus of 12,500 এইটো যদি আমি ক্যালকুলেট কৰো আমাৰ থাকিব 13265.1 minus of 12,500 এইটো মাইনাস কৰিলে আমি ফাইনালি কিমান পাম এইটো মাইনাস কৰিলে আমি পাম 765.1 rupees এইটো হৈ গল CI আমাৰ 0.1 তে ইমান খেলিমেলি নলগাই আমাৰ অপচনত 765 আছে আছে yes 765 টো হৈ গল কারেক্ট আনসার এটা কোয়েশ্চন নম্বৰ 9 টো কি কৈছে 32,000 টকাৰ এবছৰৰ পিছত চক্ৰবৃদ্ধি সুদ কিমান হ'ব যদি সুতৰ হাৰ 20% হয় আৰু সুদ নিৰ্ধাৰণ 6 মাহৰ মূৰে মূৰে কৰে ইয়াতো সুতৰ হাৰটো 6 মাহৰ মূৰে মূৰে নিৰ্ধাৰণ কৰিব বুলি কৈছে 6 মাহৰ মূৰে মূৰে নিৰ্ধাৰণ কৰিব মানে বছৰেকত কিমান বাৰ হ'ব 6 মান্থৰ মূৰে মূৰে যদি কৰে 6 মান্থৰ মূৰে মূৰে যদি কয় এবছৰত কিমান কৰিব এবছৰত দুবাৰ সুতৰ হাৰ নিৰ্ধাৰণ কৰিব 2 টাইমছ কৰিব ওকে ইয়াত আমি এটা r2 কি লিখিম আমাক r2 দিয়া আছে 20% দিয়া আছে নে r2 20% দিয়া আছে ওকে 20% দিয়া আছে যেহেতু এটা 6 মাহৰ মূৰে মূৰে কৰিলে বছৰকত কেইবাৰ কৰিব দুবাৰ কৰিব গতিকে আমাৰ এই 20% পাৰ এটামটোক আমি কি কৰিম 2 এ হৰণ কৰি দিম 20/2 মানে 10% এতিয়া আমি যোনটো ক্যালকুলেশনত r পাতিম হেতু হ'ব 10% হ'ব আৰু টাইমটো কি হৈ যাব ইয়াত এবছৰৰ পিছত সুধিছে 32,000 টকা এবছৰৰ পিছত চক্ৰবৃদ্ধি সুদ উলিয়াব কৈছে এনে এবছৰ হোৱা হলে আমি n = 1 পাতিলোহেঁতেন কিন্তু এটা 6 মাহৰ মূৰে মূৰে কৈছে নে এবছৰত দুবাৰ কৰিব গতিকে n টো হৈ যাবগে 2 এটা আমাৰ ক্যালকুলেশন CI জাস্ট উলিয়াব লাগে চক্ৰবৃদ্ধি সুতৰ ফৰ্মুলা আমি পাতি দিলেই হৈ গল CI উলিয়াবলে আমি কি পাতিম p * 100 plus r divided by 100 whole to the power n minus of p আমি ওকে p আমাক কিমান দিয়া আছে p দিয়া আছে আমাক p দিয়া আছে 32,000 আৰু 100 প্লাস r আমি n কিমান পালো r কিমান পালো 10 পালো গতিকে ইয়াত হৈ যাব 110 divided by 100 whole to the power n n আমাক কিমান লিখিম এটা n লিখিম আমি 2 লিখিম minus p p হৈ যাব 32,000 আমি এটো জাস্ট যদি ক্যালকুলেট কৰি দিও আমি এটো 0 0 কাটিছো এই পিনে থাকিলে 32,000 এই পিনে থাকিলে 32,000 into 11/10 স্কয়ার আছে আমি এনেকে পাতি লৈছো 11/10 ওকে ইয়াৰ এটা 0 ইয়াৰ দুটা 0 লগত আমি তলৰ দুটা 0 কাটি দিলো ওকে এই পিনে আমাৰ থাকিলে কিমান থাকিলে আমাৰ 320 into 11 into 11 121 minus of 32,000 minus of 32,000 আমি এইটো যদি ক্যালকুলেট কৰিব যাও ক্যালকুলেট কৰিব গলে আমাৰ কিমান হ'ব ক্যালকুলেট কৰিব গলে আমাৰ এইটো হৈ যাব 38,720 minus of 32,000 minus যদি 32,000 আমি কৰি দিও আমি কিমান পাম আমি পাম 672
0 6720 আমাৰ এইটো কি হৈ যাব এইটো হৈ যাব CI হৈ যাব আমাৰ এইটো 6720 অপশন বি টো আমাৰ কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 10 টো কৈছে কি 10 টো কৈছে যদি 8 বছৰত সৰল সুতত এক নিৰ্দিষ্ট ধনৰাশি দুগুণলৈ বৃদ্ধি হয় তেন্তে বছৰি সুতৰ হাৰ কিমান হ'ব মানে কি কৈছে এটা মূলধন আছিলে পি সেই পি টো দুগুণ হ'লগে 2p হ'লগে কিমান দিনত 8 বছৰত হ'ল 8 বছৰত দুগুণ হ'লগে 2p হ'লগে তেতিয়া হলে ৰেট অফ ইন্টাৰেষ্টটো উলিয়াব কৈছে ৰেট অফ ইন্টাৰেষ্ট আমাক উলিয়াব কৈছে আমি এনেকুৱা কুৱেশ্যন বিলাকত কি কৰিম আমি পি টো যেনে তেনে ধৰি ল'ব পাৰিম মই ধৰি ললো পি টো আছিলে 100 रुपीस পি টো কিমান আছিলে 100 रुपीस ধৰি আছিলো তেতিয়া হলে 8 বছৰত এই পি টো কিমান হ'বগে দুগুণ হ'ব মানে 200 হ'বনে 200 रुपीस হ'বগে দুগুণ হ'ব আমি এনেকৈও চাব পাৰো 100 টকাটো গৈ 200 টকা হ'লগে কিমান বছৰত 8 বছৰত মানে 100 টকা যদি মূলধন আছিলে কিমান টকা সুদ পালে আৰু 100 টকা সুদ পালে সেই কাৰণেটো 200 হ'লগে মানে এই 100 টো হৈ গ'ল এতিয়া পি এই 100 টো হৈ গ'ল ইন্টাৰেষ্ট সৰি সিম্পল ইন্টাৰেষ্ট এই 100 টো হৈ গ'ল এটা আমাৰ সিম্পল ইন্টাৰেষ্ট আৰু এইটো হৈ গ'ল পি আমি পি আৰু এসআই টো পাই গলো আৰু এই 8 টো কি হৈ গ'ল এন আমি যদি এটা ফৰ্মুলা বহাই দিও সিম্পল ইন্টাৰেষ্ট ওলাবনে এসআই ইকুৱেল টু পি এন আৰ বাই 100 এসআই ইকুৱেল টু পি এন আৰ বাই 100 এসআই আমাৰ কিমান হৈ গ'ল 100 হৈ গ'ল পি আমাৰ কিমান হৈ গ'ল 100 হৈ গ'ল এন আমাৰ হৈ গ'ল 8 years এন হৈ গ'ল 8 আৰু থাকিলেগে আৰ টো আমি উলিয়াব লাগে ঠিক আছে এইটো যদি আমি ক্যালকুলেট কৰো এইটো 100 আৰু এইটো 100 কেনসেল হৈ যাব এপিনে থাকিলে 8r ইকুৱেল টু 100 থাকিলে আৰু r ইকুৱেল টু হৈ যাব 100 ডিভাইডেড বাই 8 বা 12.5% আছেনে 12.5 অপশন বি টো কাৰেক্ট এটা কুৱেশ্যন নম্বৰ 11 টো কি কৈছে 11 টো কৈছে নীতিনে 22400 টকা এসআই সৰল সুতত বছৰি 12% হাৰত 22400 টকা বিনিয়োগ কৰিলে 7 বছৰৰ পিছত সবৃদ্ধি মূল কিমান পাব ইয়াত এমাউন্ট উলিয়াব গৈছে সৰল সুতত কৰিছে এমাউন্টটো আমি কেনেকৈ পাম এমাউন্টটো পাবলৈ হলে আমি কি কৰিব লাগিব প্ৰিন্সিপালৰ লগত মূলধনটোৰ লগত সৰল সুতটো আমি যোগ কৰিব লাগিব মূলধনটোৰ লগত সৰল সুতটো কি কৰিব লাগিব যোগ কৰিব লাগিব এতিয়া মূলধন আমাক কিমান দিয়া আছে মূলধন দিয়া আছে 22400 টকা এসআই টো আমি কেনেকৈ পাম পি এন আৰ বাই 100 পি আছে 22400 এন আছে আমাৰ 7 আছে আৰু আৰ কিমান আছে আমাৰ কিমান পাৰ্সেন্ট কে দিছে 12% কে দিছে ডিভাইডেড বাই 100 এইটো জাস্ট আমি ক্যালকুলেট কৰিম এইটো কি কৰিম ক্যালকুলেট কৰিম এইটো ক্যালকুলেট কৰিলে আমি কিমান পাম এইটো 22400 থাকিব এপিনে কিমান থাকিলে এপিনে থাকিলে 84 ইনটু 84 ইনটু কিমান থাকিলে 224 84 ইনটু 224 যদি আমি পূৰণ কৰিব যাওঁ আমি পামগে 84 ইনটু 224 যদি আমি পূৰণ কৰিব যাওঁ আমি পামগে 18816 এই দুটা যদি আমি প্লাস কৰি দিওঁ 22400 লগত যদি এইটো আমি প্লাস কৰি দিওঁ আমি তেতিয়া পাম কিমান পাম 41216 টকা পাম এইটো কি হ'বগে এমাউন্ট হবে 41216 মানে অপশন বি টো আমাৰ কাৰেক্ট হ'ব ঠিক আছে অপশন বি টো আমাৰ কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 12 টো কি হৈছে আমাৰ কুৱেশ্যন নম্বৰ 12 টো কৈছে ইফ দা এমাউন্ট ইজ যদি চক্ৰবৃদ্ধি সূত্ৰত 2 বছৰৰ পাছত এক নিৰ্দিষ্ট ধনৰাশি 25/4 টাইমছ হয় তেন্তে বছৰি সুতৰ হাৰ কিমান হ'ব মানে এটা বস্তু এটা মূলধন পি আছিলে হেতুত চক্ৰবৃদ্ধি সূত্ৰত লগাই লৈ কিমান বছৰৰ পিছত 2 বছৰৰ পিছত হেতু কিমান হ'লগে পিৰ 4 ভাগৰ 25 গুণ হ'লগে পিৰ 4 ভাগৰ 25 গুণ হ'লগে ঠিক আছে এইটো ক্যালকুলেশন কৰিব লাগে এইটো আমি কেনেকৈ কৰিম
মই ধৰি ললো প্ৰথমে পি টো আমাক ফাৰ্ষ্ট যোনটো মূলধন আছিলে 4 টকা আছিলে ফাৰ্ষ্ট মূলধনটো কিমান আছিলে 4 টকা আছিলেগে আৰু পিছত দুবছৰৰ পিছত যোনটো হ'লগে এইটো হৈ গ'ল পি ওকে দুবছৰৰ পিছত যোনটো হ'লগে কিমান হ'লগে 4 টকা আছিলে সেইটো হ'লগে 25 টকা হ'লগে এটো মিলি যাব না ইয়াৰ মিনিংটো এতে যদি 4 টকা প্ৰথমে আছিলে 4 ভাগৰ 25 মানে কি হ'বগে শেষত হ'বগে 25 টকা হ'বগে 4 ভাগৰ 25 ভাগ মানে 25 টকা হ'বগে 4 টকা আগতে আছিলে এটো 25 টকা হ'লগে এইটো হৈ গ'লগে এতিয়া এমাউন্ট এইটো হ'লগে কিমান এমাউন্ট মানে সবৃদ্ধি মূল্য আৰু মূলধনটো পালো আমি এটা CI টো উলিয়াব লাগে আমি CI টো কেনেকৈ উলিয়াম এতিয়া আমাক ৰেট অফ ইন্টাৰেষ্ট উলিয়াব কৈছে আমি CI ক্ষেত্ৰত এমাউন্টটো সবৃদ্ধি মূল্য কেনেকৈ উলিয়াম সবৃদ্ধি মূল্যটো উলিয়াম আমি P into 100 plus R divided by 100 plus R divided by 100 whole to the power n এইটোত আমি ভ্যালু কিটা পুট কৰিলে হৈ যাব আমি এমাউন্টটো ইয়াত কিমান ধৰিছে এমাউন্টটো ধৰিছো আমি 25 আমি P টো ধৰিছো কিমান P টো ধৰিছো 4 100 plus R R টো আমাক কিমান দিয়া আছে R টো আমাক উলিয়াব লাগে ওকে R টো আমাক উলিয়াব লাগে গতিকে 100 plus R এ পাতিম আৰু 100 plus R এ পাতিম আমি n টো পাতিম 2 n যেহেতু আমাক 2 দিয়া আছে ওকে আমি এই 4 টো এই গুটিটোৰ লগত পূৰণ হৈ আছে এফালে লৈ আনিম 25 ৰ তলত গুছি আহিব হৰণ হৈ যাব এপিনে থাকিলে 100 plus R divided by 100 আৰু এইটো ব্ৰেকেটত হোল টু দি পাৱাৰ যোনটো n আছিলে n মান কিমান আছিলে হোল স্কোয়াৰ আছিলে 2 আছিলে হে স্কোয়াৰটো যদি হেফালে লৈ যাও আমাৰ হৈ যাব স্কোয়াৰ ৰুট হৈ যাব বৰ্গমূল হৈ যাব এইফালে বৰ্গটো অতৰাই দিছো মানে এইফালে বৰ্গমূল হৈ যাব ইয়াৰ যদি বৰ্গমূল লও আমি পাম 5/2 25 ৰ বৰ্গমূল 5 আৰু 4 বৰ্গমূল 2 এইপিনে থাকিলে 100 plus R divided by 100 ওকে এইটো আমাৰ কিমান থাকিব ক্ৰছ পূৰণ যদি কৰো এপিনে 2 লগত 100 পূৰণ কৰিম থাকিব 200 2 লগত R পূৰণ কৰি থাকিম 2R আৰু এপিনে 5 ৰ লগত যদি 100 পূৰণ কৰো এইপিনে হৈ যাব 500R 2R টো যদি আমি ৰাখি দিও এইপিনে 200 টো হিফালে যাব থাকিবগে 300 হ'বগে R টো কিমান হ'বগে তেতিয়াহলে 300 divided by 2 কিমান হ'ব R টো হৈ যাবগে আমাৰ 150% R টো হৈ যাবগে আমাৰ 150% গতিকে 150% অপশন কোনটো কাৰেক্ট হ'ব অপশন ডি টু কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 13 টো কি কৈছে আমাক 13 টো কৈছে দুবছৰৰ বাবে বছৰি 5% হাৰত এক নিৰ্দিষ্ট ধনৰাশিৰ ওপৰত সৰল সুত আৰু চক্ৰবৃদ্ধি সুতৰ অনুপাত কিমান হ'ব চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ মাজৰ অনুপাত উলিয়াব কৈছে আমি আমাক উলিয়াব কৈছে কি SI into CI উলিয়াব কৈছে আমি SI টো ফাৰ্ষ্টত উলিয়াই লওঁ SI টো কেনেকৈ উলিয়াম SI টো আমি কেনেকৈ উলিয়াম PNR/100 ফৰ্মুলাত আমাৰ SI টো ওলাই যাব P আমাক কিমান আছে P টো আমি নাজানো P মতে ৰাখিছো N আমাক কিমান আছে 2 আছে R কিমান আছে 5 আছে R আছে আমাক 5 divided by 100 CI কেন আমাক কি হ'ব A - P আমি এটো কেনেকৈ পাতিম P নাজানো আমি 100 plus R divided by 100 দুবছৰৰ বাবে কৈছে গতিকে হোল স্কোয়াৰ হ'ব মাইনাস অফ P এই দুইটা আমাক ৰেশিওটো লাগে এইটো এটা পাৰ্ট আৰু এইটো এটা পাৰ্ট এটা আমি ফাৰ্ষ্টত উলিয়াই লওঁ এইটো আমাৰ থাকিলে 10p 5 into 2 10p divided by 100 এইপিনে থাকিলে কি আমাৰ এইপিনে থাকিলে আমাৰ আমাক R টো দিয়া আছিল ন ইয়াত R টো আমি 5 পাতি দিব পাৰি R টো দিয়া আছিল আমাক 5 দিয়া আছিল ওকে আমি এটো 5 পাতি দিলো এতিয়া চাও আমি P into 105 divided by 100 whole square minus of P মানে এইটো যদি আমি সৰু কৰিব যাও 5 এ যাব ইয়াক 21 বাৰ 5 এ যাব ইয়াক 20 বাৰ মানে ইয়াত থাকিলে 10p divided by 100 is to এইপিনে 21 in 21/20 হোল স্কয়াৰ আছে 21 টো যদি হোল স্কয়াৰ কৰো আমি পাম 441 আৰু এইপিনে পাম আমি কি 20 যদি আমি স্কয়াৰ কৰো আমি পাম 400 লগত p টো আমাৰ পূৰণ হৈ আছে এইপিনে p আছে এইপিনে আমি
10p এইটো আমি কাটি দিব পাৰোঁ কাৰণ 10 100ক 10 বাৰ গৈ আছে ইয়াত থাকিলে আমাৰ কি থাকিলে এতিয়া ইয়াত থাকিলে আমাৰ p ডিভাইডেড বাই 10 থাকিলে p ডিভাইডেড বাই 10 থাকিলে আৰু এইফালে চক্ৰবৃদ্ধি সূত্ৰৰ সাথে কিমান থাকিলে আমি 400 টু এলচিএম যদি লৈ লওঁ ওপৰত 441p মাইনাছ 400p হৈ যাবনে 441p মাইনাছ 400p হৈ যাবনে 400p হৈ যাব তাৰপিছত আমি কি কৰিব পাৰোঁ এইটো থাকিব আমাৰ p বাই 10 থাকিব ইজ টু 441 ৰ পৰা যদি 400 মাইনাছ কৰোঁ আমাৰ ওচৰত থাকিব 41p ডিভাইডেড বাই 400 ওকে ডিভাইডেড বাই 400 আমি এটা জাস্ট কি কৰিম p বাই 10 এই ইজ টু যোনটো অনুপাত চিম্বলটো আমি পূৰণ কৰি দিলোঁ মাল্টিপ্লিকেশ্যন কৰি দিলে নেক্সট ফ্ৰেকশ্যনটো উল্টা হৈ যাব ওপৰত গুচি যাব 400 তলত গুচি আহিব 41p এইটো p কেনচেল গুচি গ'ল এইটো 0 কেনচেল গুচি গ'ল ফাইনেলি থাকিলে কিমান আমাৰ 40:41 এইটোৱে হৈ গ'ল চিম্পল ইণ্টাৰেষ্ট এইটোৱে হৈ গ'ল এইটোৱে হৈ গ'ল CI SI 40:41 অপশ্যন বি টো আমাৰ কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 14 টো কৈছে চক্ৰবৃদ্ধি সূত্ৰত বিনিয়োগ কৰা এক ধনৰাশি 3 বছৰত 800 টকা হয় আৰু 4 বছৰত 840 টকা হয় বছৰি সূত্ৰৰ হাৰ এনেকুৱা কুৱেশ্যন এটা আমি অলপ আগত কৰিছিলোঁ য'ত p2 চেঞ্জ হৈছে এবাৰ 800 টকালৈ হৈছে এমাউণ্ট মানে p2 সূতে মূলে সবৃদ্ধিমূল হৈছেগে 800 টকা আৰু এবাৰ হৈছেগে 840 টকা 800 টকা হ'বলৈ কিমান টাইম লাগিলে 3 বছৰ লাগিলে আৰু টোটাল 4 বছৰত মানে আৰু এবছৰত কিমান হ'লগৈ 840 रुपीस হ'লগে এই কুৱেশ্যনটোত আমি যেতিয়া সিম্পল ইন্টাৰেষ্টত কৰিছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ আমি p2 উলিয়াই লৈছিলোঁ মূলধনটো উলিয়াই লৈছিলোঁ কিন্তু ইয়াত আমি মূলধনটো নুলিয়াকো কৰিব পাৰিম যেহেতু ইয়াত দুটা এমাউণ্ট আছে চক্ৰবৃদ্ধি সূত্ৰত আমি দুটা এমাউণ্টৰ ইয়াৰ এটা মূলধন হিচাপে ধৰি ল'ম প্ৰথমটোক মূলধন হিচাপে ধৰি ল'ম আৰু পিছৰটোক আমি এমাউণ্ট বুলি ধৰি ল'ম এতিয়া আমি CI ৰ কাৰণে যোনটো চক্ৰবৃদ্ধি সূত্ৰৰ কাৰণে যোনটো এমাউণ্টৰ ফৰ্মুলা আছে সেই ফৰ্মুলাটোৰ পৰা উলিয়াব পাৰিম a = p * 100 plus r divided by 100 whole to the power n এই জায়গাত আমি কি পাতিম 840 পাতিম p ঠাইত পাতিম আমি 800 পাতিম 100 plus r আমাক দিয়া নাই 100 plus r এ পাতিম আমি divided by 100 কৰিম whole to the power n n আমি 800 পৰা 840 হ'বলৈ লাগিছে 1 এর গতিকে n ৰ ঠাইত পাতিম আমি 1 পাতিম ঠিক আছে এপিনে 840 800 টো এফালে লৈ আহিলে তললে গুচি আহিব পূৰণ হৈ আছে যেহেতু ইয়াত আহিলে হৰণ হৈ যাব 100 plus r divided by 100 or 100 plus r divided by 100 or whole power 1 মানে একে থাকিব এটো আমি এটা কাটি দিব পাৰি ইয়াৰ এটা 0 লগত আমি ইয়াৰ তলে তলে আৰু এটা 0 কাটি দিলো 4 ইয়াক যাব দুবাৰ যাব 4 ইয়াক যাব 21 টাইম যাব ওকে 210 থাকিলে আৰু এপিনে 2 এ যদি ইয়াক কাটি দিও আমি কিমান পাম 105 পাম আমাৰ ওচৰত থাকিলে কি 100 plus r equal to 105 গতিকে r equal to কিমান হ'ব 105 minus 100 হৈ যাব 5% গতিকে আমাৰ কাৰেক্ট আনসাৰ হ'ব 5% অপচন সি টো আমাৰ কাৰেক্ট হ'ব Question number 15 কৈছে 1200 টকাত 2 বছৰৰ বাবে বছৰি 5% হাৰত সৰল সুদ আৰু চক্ৰবৃদ্ধি সূত্ৰৰ মাজত পাৰ্থক্য কিমান হ'ব এইটো আগত আমি কৰি আহিছো পাৰ্থক্য উলিয়াব গৈছে ডিফাৰেন্স উলিয়াব গৈছে 2 বছৰৰ কাৰণে ডিফাৰেন্সৰ ফৰ্মুলা আছিল pr² divided by 100² pr² divided by 100² p আছে আমাৰ 12000 টকা r আছে 4 r আছে 5 আছে 5 into 5 এ পাতি দিছো 5 স্কয়াৰৰ জায়গাত ডিভাইডেড বাই 100 স্কয়াৰ 100 স্কয়াৰৰ জায়গাত আমি পাতি দিলো 100 into 100 এটো ক্যালকুলেট কৰিলে হৈ গল ওপৰত কি থাকিলে 6 into 5 30 অপচন সি টো আমাৰ কাৰেক্ট হ'ব ইয়াত আগতে আমি যোনকিটা ডিফাৰেন্সৰ ফৰ্মুলা কৰি আছিলো এটো কুৱেশ্যনত অকমান বেলেগ হ'ব এটো 3 বছৰৰ কাৰণে কৈছে 3 বছৰৰ কাৰণে আমি এটা বেলেগ এটা ফৰ্মুলা ইউজ কৰিব লাগিব ডিফাৰেন্সৰ কাৰণে সেই ফৰ্মুলাটো হ'ল pr² into 300 plus r
ডিভাইডেড বাই 100 কিউব ডিভাইডেড বাই 100 কিউব এইটো ফৰ্মুলা আমি 3 বছৰৰ কাৰণে ইউজ কৰিব লাগিব এইটো ফৰ্মুলা 3 বছৰৰ কাৰণে ইউজ কৰিব লাগিব আমি পি কিমান পাতিম ইয়াত পি আছে 13000 আৰ কিমান আছে আৰ আছে 4 4ৰ স্কোয়াৰ মানে কিমান হ'ব 16 হ'ব 300 প্লাস আৰ 300 প্লাস আৰ আৰ কিমান আছে 4 আছে 300 ৰ লগত যদি আৰ প্লাস কৰি দিও আমাৰ হৈ যাব কিমান আমাৰ হৈ যাব 304 300 ৰ লগত যদি আমি আৰ প্লাস কৰি দিও হৈ যাব 304 আৰু ওপৰত তলত থাকিলে কিমান 100 কিউব মানে আমি এনেকৈ পাতি ল'ব পাৰি এইটো যদি আমি ক্যালকুলেট কৰি আমি আলটিমেটলি পামগে 63.23 গতিকে ইয়াৰ ডিফাৰেন্সটো হ'ব 63.23 মই আপোনালোকক ক্যালকুলেশনটো কৰি দেখুৱা নাই নিজে কৰি ল'ব পাৰিব ক্যালকুলেশন Question number 17 to কৈছে 10000 টকাত বছৰি 20% হাৰত এবছৰ ছমাহৰ বাবে ইয়াটো কৈছে এবছৰ ছমাহৰ বাবে উলিয়াব কৈছে চক্ৰবৃদ্ধি সুত উলিয়াব কৈছে যদি সুতৰ নিৰ্ধাৰণ ছমাহৰ মূৰে মূৰে হয় মানে ছমাহৰ মূৰে মূৰে যদি সুতৰ নিৰ্ধাৰণ কৰা হয় তেতিয়া হাফ ইয়াৰলি যদি কৰা হয় তেতিয়াহলে এবছৰত কিমান বাৰ কৰিব লাগিব এবছৰত 2 টাইমছ কৰিব লাগিব হয়নে এতিয়া আমি ইয়াত r টো কিমান লিখিম r আছিলে 20% দিয়া আছে আর 20% দিয়া আছে 20% কি হৰ কানে পাৰ এনাম এবছৰতে গতিকে আমি ছমাহৰ মূৰত কৰিবলৈ হলে আমি কি কৰিম 20 ক আমি 2 এ হৰণ কৰি দিম ছমাহৰ মূৰত ছমাহ এবছৰ গতিকে আমাৰ কাৰণে r2 এটা ক্যালকুলেশনত কিমান লিখিম আমি 10% লিখিম টাইমটো আমাক কিমান লিখিব লাগিব আমি ছমাহৰ মূৰে মূৰে ক্যালকুলেট কৰিব এবছৰ ছমাহত তেতিয়া হলে কিমান বাৰ ক্যালকুলেট কৰিব এবাৰ ছমাহত এবাৰ এবছৰত আৰু এবাৰ এবছৰ ছমাহত মানে টোটাল আমি n টো লিখিব লাগিব 3 1.5 বছৰত আমি n টো কিমান লিখিব লাগিব 3 লিখিব লাগিব কাৰণ ছমাহৰ মূৰে মূৰে কৰিব n টো হৈ যাব 3 এতিয়া আমাক ci উলিয়াব কৈছে ci ফৰ্মুলা ইউজ কৰি আমি উলিয়াই ললে হল ci ফৰ্মুলা আমি ইউজ কৰিম ci আমি কেনেকৈ উলিয়াম আমি p পাতিম p * p আছে 10000 100 প্লাস r r কিমান আছে আমি r এটা লিখিম 10 লিখিম মানে 100 প্লাস r কিমান হ'ব 110 তলত থাকিব 100 হোল টু দি পাৱাৰ n টো কিমান হৈ যাব 3 হৈ যাব এটো আমি অলপ ক্যালকুলেট সৰু কৰি লৈছো মাইনাস অফ p মানটো আমাৰ কিমান আছে এগেইন আমি 10000 টো পাতি লম ওকে 10000 11/10 টো আমি কিউব হৈ আছে ন কিউব হৈ থাকিলে 11/10 আমি কেটা পূৰণ কৰিব লাগিব 3টা পূৰণ কৰিব লাগিব এইটো যদি আমি ক্যালকুলেট কৰিব যাও এইটো ক্যালকুলেট কৰিব গলে আমি কিমান পামগে এইটো যদি আমি ক্যালকুলেট কৰিব যাও আমি এইটো পামগে ক্যালকুলেট কৰি সবও পাৰে ইয়াত ইমানো ডাঙৰ নহয় ইয়াৰ 3টা জিৰ লগত আমি ইয়াৰ 3টা জিৰ কাটি দিলো এইপিনে থাকিলে কি 10 * 11 যদি আমি কিউব কৰো আমি পাম 1331 minus 10000 131 ৰ লগত যদি 10 এটা পূৰণ কৰো আমি হৈ যাব এটা 13310 ৰ পৰা যদি 10000 বিয়োগ কৰিব যাও আমি পাম কিমান 3310 টকা মানে CP = আমি কিমান পালোগে 3310 টকা 3310 টকা অপচন C টো আমাৰ কাৰণে কাৰেক্ট আনসাৰ